নিৰ্বাচনত জয় হৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে ডাঙৰ ঘোষণা। তো মুখ্যমন্ত্ৰীয়ে দিছে সুখবৰ, পেঞ্চনাৰ কৰ্মচাৰী, নতুন নিযুক্তি আৰু যিসমূহ প্ৰতিশ্ৰুতি দিছিলে এই বিষয়ে সকলোখিনি। তো সকলো কাম কৰিব লাগিব মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। মে' মাহৰ পৰাই সকলোখিনি আৰম্ভ হ'ব। এতিয়া কৰ্মচাৰীসকল, পেঞ্চনাৰসকল বা এই যি প্ৰতিশ্ৰুতি, এই সকলোখিনি বিষয়ে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আৰু শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব আৰু ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু বহুতে সুধি আছে 2013 চনৰ শিক্ষাগুৰুসকলৰ OPS বা পেঞ্চন, এই সকলোখিনি বিষয়ে প্ৰতিশ্ৰুতি কি কি। যদি আমি কৰ্মচাৰীসকলৰ দৰমহা হওক বা পেঞ্চন হওক, এই বিষয়ে সকলোখিনি পতাৰ আগতে প্ৰথমতে প্ৰতিশ্ৰুতি যিসকল দিছিলে বা প্ৰতিশ্ৰুতি যিসমূহ বিষয়ৰ ওপৰত দিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিদৰে কৰিব বা কেনেকুৱা ধৰণৰ কি হ'ব, পোনপ্ৰথমে আহিছোঁ আমি গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পূৰ্বতে আপোনালোকে গমে পাই পৰ্টেল এটা মুকলি কৰি দিলে, গুৰু দক্ষিণা আঁচনি পৰ্টেল এটা মুকলি কৰিলে, যিহেতু য'ত নেকি 2013 চনত যিসমূহ বিদ্যালয় পদ প্ৰাধিকৰণ কৰা হৈছিলে বা 2013 পিছত 2021 এনেদৰে যিসমূহ পদ প্ৰাধিকৰণ কৰা হৈছিলে বা এতিয়া যি নেকি বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাৰ বাবে পৰ্টেল মুকলি কৰি দিলে। তো এই যে 2013ৰ পৰা যিসকল শিক্ষাগুৰু পদ তেওঁলোকে সেইখিনি কি হৈ গৈছিলে, বাদ পৰি গৈছিলে, সেই শিক্ষাগুৰুসকল কোনোবা যদি মৃত্যু হৈছে, কোনোবা পৰিয়ালে তেওঁলোকে সেইখিনি আবেদন কৰিব পাৰিব। কাৰণ এই যি ভেঞ্চাৰ শব্দটো এইবাৰ নাইকিয়া কৰাৰ প্ৰতিশ্ৰুতি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে। আৰু এই যেতিয়া নেকি শব্দবিলাক নাইকিয়া হ'ব, ভেঞ্চাৰ শব্দ বা এই শিক্ষা ব্যৱস্থাটোত আগুৱাই লৈ গুচি যাব, কিন্তু সেই সময়ত আজি বছৰ ধৰি তেওঁলোক বাদ পৰি গৈছিল, সেই শিক্ষাগুৰুসকলটো থাকি যাব। তেতিয়া থাকি যোৱাৰ লগে লগে এটা নাম থাকি যাব, তো তেনেদৰে এটা অধ্যায় থাকি যাব। তো সেইবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে সেই যিসকল শিক্ষাগুৰু থাকি গৈছিলে, বাদ পৰি গৈছিলে, যাতে তেওঁলোকক এককালীনভাৱে কিবা এটা দি সহায় কৰিব পাৰি, সেইবাবে গুৰু দক্ষিণা আঁচনি তেনেদৰে পৰ্টেল মুকলি কৰিলে। আৰু এতিয়া তেওঁলোকে সেইখিনি আবেদনো কৰিছে বহুতো শিক্ষাগুৰুসকলে। এইখিনি ক্ষেত্ৰত বহুত বেছি ভাল কৰিছে কাম, কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে বিনা বেতনে আজি বছৰ ধৰি তেওঁলোকৰ অৱস্থাটো যদি আমি চাওঁ, তেনেহ'লে পানীত হাঁহ নচৰা অৱস্থা এই শিক্ষাগুৰুসকলৰ। এতিয়া ধৰি লওক কোনোবা 2013 চনত যিসমূহ পদ প্ৰাধিকৰণ কৰিছিলে, বিশেষকৈ তেওঁলোকে কিছুমান এমাহ দুমাহ ছমাহ পায়ো তেওঁলোকে অৱসৰ গ্ৰহণ কৰিলে, কিন্তু তেওঁলোক শিক্ষাগুৰুসকলেও আবেদন কৰা দেখা গৈছে। কিন্তু এই ক্ষেত্ৰত মই এইখিনি কথা ক'ব বিচাৰোঁ যে সেই শিক্ষাগুৰুসকলকো এই আঁচনিৰ জৰিয়তে সাঙুৰি লোৱাটো উচিত। কাৰণ কেলৈ আঁচনিখন ৰূপায়ণ কৰা হৈছে কি কাৰণে, যে যিসমূহ বাদ পৰি গ'ল তেওঁলোকে যাতে আৰ্থিকভাৱে অলপ সকাহ পায়। কিন্তু কথাটো এইটো মন কৰিবলগীয়া বিষয় এইটোৱে যে তেওঁলোকে যিসমূহ বাদ নপৰিলে কিন্তু নাম আহিলে, কিন্তু দুমাহ এমাহ ছমাহে তেনেদৰে পালে, তেনেহ'লে এমাহ দুমাহত তেওঁলোকে আৰ্থিকভাৱে সকাহ পাব। তো এই বিষয়টো অতি সোনকালে তেওঁলোকৰ সেইখিনি গুৰুত্ব সহকাৰে লৈ কামখিনি তেওঁলোককো সাঙুৰি লোৱাটো সেইখিনি বিচাৰিছোঁ বা কৰিব লাগে তেওঁলোকক। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে বছৰ ধৰি শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ মানৱ সেৱা তেওঁলোকে গৌৰৱ কৰিলে, মানৱ সেৱা কৰিলে। তো অৱশেষত যদি বৃদ্ধ বয়সত যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে উপলব্ধি কৰিব পাৰিছে যে এই শিক্ষাগুৰুসকলক কিবা এটা দিয়া উচিত, তো এই শিক্ষাগুৰুসকলকো সাঙুৰি লোৱা উচিত বুলি মই ভাবোঁ। আৰু 2013 চনত যিসকল শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিলে, কোনোবাই 10 বছৰ পায়, 15 বছৰ পায়, তেওঁলোকে NPSত এতিয়া অন্তৰ্ভুক্ত হৈ পেঞ্চন পাইছে। কিন্তু এইখিনি ক্ষেত্ৰতো সঁচাকৈ এটা দুখ লগা বিষয়, কাৰণ কেলৈ পেঞ্চনটো NPS OPS এইখিনি ক্ষেত্ৰত যদি আমি চাওঁ, তেনেহ'লে তেওঁলোকে NPS হিচাপে তেওঁলোকে দৰমহা নাপায়। বাৰু যিকি নহওক, এইখিনি বিষয়খিনি সামৰিছোঁ। এতিয়া কথাটো হ'ল যে আগন্তুক সময়ত নতুন নিযুক্তি, এতিয়া নতুন নিযুক্তিৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে, প্ৰতিশ্ৰুতি দিছিলে, যিসমূহ প্ৰতিশ্ৰুতিৰ ভিতৰত যদি আমি চাওঁ নতুন চাকৰি, তো শিক্ষকৰ পদতো ভালেখিনি প্ৰায় 60,000তকৈ ওপৰত তেওঁলোকে সেইখিনি কি কৰিছে যে শিক্ষক নিযুক্তি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো আগন্তুক সময়ত এতিয়া দেখা যাব কেনেদৰে কোনসমূহ বিভাগত, বন বিভাগত হওক, আৰক্ষী বিভাগত হওক, শিক্ষকত হওক, স্বাস্থ্য বিভাগত হওক, যিকোনো ADRE গ্ৰেড 3 গ্ৰেড 4 হওক, জলসিঞ্চন বিভাগ হওক, কিমান বিভাগত কেনেদৰে খালী আছে সেই ওপৰত ভিত্তি কৰি ADRE ওলাব, অসম আৰক্ষী ওলাব, কামাণ্ডো ওলাব, শিক্ষক ওলাব, স্বাস্থ্য বিভাগত ওলাব। তো এই যাতে নতুন চাকৰিবিলাক ক্ৰমান্বয়ে পৰ্যায়ক্ৰমে দি যায়, আৰু যি যেনেদৰে দিবলৈ ব্যৱস্থা কৰিছে বা দি গ'ল, সেইখিনি বহুতখিনি নিকাভাৱে হৈ গৈছে। কাৰণ কেলৈ পদ্ধতিটো বহুত বেছি ভাল হৈছে। যাৰ নেকি মেধা আছে, যোনে ভালকৈ তেওঁলোকে অধ্যয়ন কৰিছে, পাছ কৰিছে পৰীক্ষা, তেওঁলোকে চাকৰি পাইছে। আৰু বাকী যিকি নহওক, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো তেওঁলোকে সেইখিনি কথা দিছিলে, সেই অনুসৰি যাতে এই যি চাকৰিখিনি আগন্তুক সময়ত তেওঁলোকে সেইখিনি বিজ্ঞাপন মুকলি কৰি দিয়ে, সেইটোৱে সকলোৱে বিচাৰিব আৰু সেইটো আমি সকলোৱে কামনা কৰোঁ পাব লাগে।
এতিয়া মিউচুৱেল ট্ৰান্সফাৰ যিসকলে এতিয়া ধৰি লওক চাকৰি পালে কোনোবা বহুত দূৰত আছে গৈ ঘৰলৈ অহা যোৱা কৰিবলৈ অসুবিধা হয়, এইখিনি ক্ষেত্ৰতো মিউচুৱেল ট্ৰান্সফাৰ এইখিনি ক্ষেত্ৰতো হৈয়ে আছে কামবিলাক অতি সোনকালে আৰু বহুত বেছি সোনকালে যাতে খৰতকীয়া হ'ব লাগে এইখিনি ক্ষেত্ৰতো গুৰুত্ব সহকাৰে আৰু ল'ব লাগে যে কোনোবা এতিয়া ঘৰত ধৰি লওক শিৱসাগৰৰ পৰা আছে গৈ ধুবুৰীত কোনোবা কাছাৰত তো অলপ অহা যোৱা কৰোঁতে অসুবিধা হয়, থকা মেলাত অসুবিধা হয়, বিশেষকৈ মহিলাসকলৰ বহুত বেছি অসুবিধা হয়, ল'ৰাসকলো হয়, এইটো মই কোৱা নাই যে ল'ৰাসকলৰ নহয় বুলি, তথাপিতো এই ব্যৱস্থাটো অতি সোনকালে সেইখিনি কৰিব লাগে, এইখিনিক লৈ যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সোনকালে এইখিনি কাম কৰে। আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ তেনেহ'লে যুৱক যুৱতীসকলৰ বাবে বিশেষকৈ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকক নিজেই স্বাৱলম্বী হ'বৰ বাবে আত্মনিৰ্ভৰশীল হ'বৰ বাবে সেইখিনি কি তেওঁলোকে আনিছিলে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, যাৰ জৰিয়তে 2 লাখ কোনোবাই 5 লাখ তো শিক্ষাগত অৰ্হতা অনুসৰি তেওঁলোকক যাতে অতি সোনকালে এই যি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ পাছত তেওঁলোকৰ যি আবেদন অনলাইন আবেদনৰ পাছত যি তেওঁলোকৰ পৰীক্ষা এই যাতে সকলোখিনি কাম তেওঁলোকক অতি সোনকালে সেইখিনি কৰি দিয়ে বা কৰি দিব লাগে বা এইখিনি অতি সোনকালে সেইখিনি কৰিলে মুকলি হ'লে সকলোৰে বাবে সুবিধা হ'ব। আৰু এই সকলোখিনি বিষয়ৰ উপৰিও আৰু বিভিন্ন ধৰণৰ আছে আঁচনিৰ ওপৰত, অৰুণোদয় হওক, লাখপতি বাইদেউ হওক, নিযুত মইনা হওক, নিযুত বাবু হওক বা বিভিন্ন ধৰণৰ এই স্কুটি স্কিমে হওক এই ইত্যাদি সেইখিনি মই বিষয়লৈ নাযাওঁ। তো এইখিনি যিসমূহ প্ৰতিশ্ৰুতি দিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা সুখবৰ দিছে যে আমি ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ নিৰ্বাচনৰ প্ৰাকক্ষণত আমি সকলোখিনি প্ৰতিশ্ৰুতি পূৰ কৰিবলৈ আমি চেষ্টা কৰিম, এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে। আৰু ইয়াৰ সমান্তৰালকৈ যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি এইখিনি ক্ষেত্ৰতো তেওঁলোকে সেইখিনি কৈ আছে, এইখিনি অতি সোনকালে হ'লে ভাল হ'ব। আৰু বিশেষকৈ পেঞ্চনাৰ এতিয়া ধৰি লওক কোনোবা এজন অসমৰ কৰ্মচাৰী এজন তেওঁলোকে অৱসৰ গ্ৰহণ কৰিলে পেঞ্চনৰ বাবে তেওঁলোকে কি কৰিব লাগে, দীৰ্ঘদিন গৈ থাকিব লাগে। আৰু ইয়াৰ ক্ষেত্ৰত পূৰ্বতেও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে যিসকল পেঞ্চনাৰ আছে তেওঁলোকে সেইখিনি তেওঁলোকৰ প্ৰাপ্য অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁলোকৰ সেই প্ৰাপ্যখিনি কম দিনৰ ভিতৰত দিব লাগে, কাৰণ কেলৈ বিভাগৰ কৰ্তৃপক্ষৰ দুৱাৰে তেওঁলোকে যাব লাগে। আৰু এইখিনি ব্যৱস্থাৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সেইখিনি ভালকৈ হ'ব লাগে, যি পেঞ্চন তেওঁলোকে আদায় পায় সেইখিনি অতি সোনকালে কাম কৰি দিব লাগে, সেইখিনি অফিচবিলাকতো তেনেদৰে সেইখিনি জনাইছিলে। তো এতিয়া পেঞ্চনাৰসকল হওক কৰ্মচাৰীসকলে হওক এই সকলোখিনি হৈ বা আগন্তুক সময়ত যিখিনি কাম কৰিম বুলি কৈছে সকলোখিনি হৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে সকলোখিনি কাম আমি কৰিব লাগিব। অসমবাসীৰ ওচৰত আমি ঋণী হৈ আছোঁ আৰু আমি সেইবাবে অসমবাসী ৰাইজে আমাক যিদৰে এবাৰ জয়ী কৰালে বা আমি যিদৰে প্ৰতিশ্ৰুতি দিম বুলি কৈছিলোঁ আমি সকলোখিনি কাম কৰিবই লাগিব। তো সেয়ে মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে দিছে সুখবৰবিলাক। আগন্তুক সময়ত নতুন খবৰবিলাক আহি থাকিব, জনাই থাকিম। আহি থাকিলে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ